Hello dear students. আমি লাষ্ট ক্লাছত পঢ়িলোঁ নিৰপেক্ষ ৰেখা কাক বোলে নিৰপেক্ষ ৰেখাৰ লগত জড়িত প্ৰান্তিক বিকল্পৰ হাৰ আৰু ক্ৰমহ্ৰাসমান প্ৰান্তিক বিকল্পৰ হাৰৰ ওপৰত পঢ়িলোঁ আজি পঢ়িব লাগিব নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যবিলাক So in our last class we studied about indifference curve, marginal rate of substitution and diminishing marginal rate of substitution related with indifference curve. Now today we have to study about the different characteristics of indifference curve. Okay? So নিৰপেক্ষ ৰেখাৰ প্ৰথম বৈশিষ্ট্যটো হৈছে the first characteristics of indifference curve is indifference curves are downward sloping. First characteristics all indifference curves are downward sloping. নিৰপেক্ষ ৰেখাসমূহ ঋণাত্মক ঢালযুক্ত হয় ঠিক আছে তো এবাৰ ৰেখা ঋণাত্মক ঢালযুক্ত কেতিয়া কোৱা হয় যেতিয়া ৰেখাডাল বাওঁহাতৰ ওপৰৰ পৰা সোঁহাতৰ তললৈ গতি কৰে তেতিয়া ৰেখাডালক ঋণাত্মক ঢালযুক্ত ৰেখা বুলি কোৱা হয় ঠিক আছে এতিয়া চাব লাগিব ইনডিফাৰেন্স কাৰ্ভটো ডাউনৱাৰ্ড স্লোপিং হয় কিয় তাৰ ৰিজনটো হ'ল ইনডিফাৰেন্স কাৰ্ভত আমি কি হয় এই দুটা কমোডিটিৰ ভিতৰত সেম লেভেল অফ স্যাটিসফ্যাকশন মেইনটেইন কৰিব যাওঁতে যেতিয়া এটা কমোডিটিৰ ইউজটো বাঢ়ি যায় তেতিয়াহ'লে আমি কি কৰিবলগীয়া হয় আনটো কমোডিটিৰ ইউজটো কমাই দিব লগা হয় In case of indifference curve, in order to maintain the same level of satisfaction as the consumer increases the consumption of one good, he has to reduce the consumption of another good. And this makes the indifference curve the negative sloping or downward sloping. ঠিক আছে গতিকে নিৰপেক্ষ ৰেখাৰ ক্ষেত্ৰত আমি কি কৰোঁ যদি এটা দ্ৰব্য ধৰা x দ্ৰব্য উপভোগ বঢ়াই যাওঁ তেতিয়াহ'লে সমসন্তুষ্টি পাবৰ বাবে আমি আনটো দ্ৰব্য উপভোগটো কমাই যাব লগা হয় ইয়াৰ ফলস্বৰূপে নিৰপেক্ষ ৰেখাডাল কি হৈ যায় যে ঋণাত্মক ঢালযুক্ত হৈ যায় ঠিক আছে হৈ গ'ল এইটো হৈছে ইনডিফাৰেন্স কাৰ্ভৰ ফাৰ্ষ্ট ক্যাৰেক্টাৰিষ্টিক তো সেকেন্ড ক্যাৰেক্টাৰিষ্টিকটো চাওঁ Second characteristic is whole So the second characteristic is indifference curves are convex to the point of origin. নিৰপেক্ষ ৰেখাবিলাক উৎপত্তিৰ ফালে উত্তল হয় indifference curve to origin ফালে convex হয় তো indifference curve to origin ফালে কিয় convex হয় তাৰ ৰিজনটো আমি লাষ্ট ক্লাছত বা লাষ্ট ভিডিঅ'ত আমি ডিসকাস কৰি গৈছিলোঁ তো আকৌ এবাৰ মই মনত পেলাই দিওঁ জাস্ট কি হয় indifference curve ক্ষেত্ৰত কি হয় The marginal rate of substitution to continuously fall হৈ আহে নিৰপেক্ষ ৰেখাৰ ক্ষেত্ৰত প্ৰান্তিক বিকল্পৰ হাৰটো ক্ৰমান্বয়ে হ্ৰাস পায় প্ৰান্তিক বিকল্পৰ হাৰ কি হয় ক্ৰমান্বয়ে কিয় হ্ৰাস পায় তাক আমি লাষ্ট ক্লাছত ডিসকাস কৰি গৈছোঁ ঠিক আছে তো এতিয়া আমাৰ জানিবলগীয়া কথাটো হ'ল যে নিৰপেক্ষ ৰেখাৰ ক্ষেত্ৰত প্ৰান্তিক বিকল্পৰ হাৰটো ক্ৰমান্বয়ে হ্ৰাস পায় আহে তো ইয়াৰ ফলস্বৰূপে নিৰপেক্ষ ৰেখাডাল উৎপত্তিৰ ফালে উত্তল হৈ যায় ইন কেছ অফ ইনডিফাৰেন্স কাৰ্ভ the marginal rate of substitution between two goods falls continuously and this makes the indifference curve convex. ইয়াত আমি marginal rate of substitutions কিনি ক্যালকুলেট কৰি দেখাব পাৰোঁ আৰু তোমালোক দেখিবা যে marginal rate of substitutions কিনি marginal rate of substitution between two commodities x and y কিনি continuously fall হৈ আছে তো ফাৰ্স্ট
লাষ্ট ক্লাছত দেখাই গৈছো যে ফাৰ্ষ্ট কম্বিনেশ্যনৰ মাৰ্জিন ৰেট অফ সাবস্টিটিউশনটো ক্যালকুলেট কৰিব নোৱাৰি এতিয়া আমি চাব লাগিব x অফ গেইনৰ ইউনিট 1 আৰু y sacrifice ইউনিট 3 গতিকে মাৰ্জিন ৰেট অফ সাবস্টিটিউশন হ'ব 3:1 thereafter x of gain unit 1 হয় y gain unit y sacrifice unit 2 হয় গতিকে margin rate of substitution 2:1 last time x of gain unit 1 y sacrifice unit 1 তো margin rate of substitution 1:1 তো ইয়াত চাব পৰা margin rate of substitutions বিলাক continuously fall হৈছে এইটোৱে ইনডিফাৰেন্স কাৰ্ভ ডালক কনভেক্স বনাব ঠিক আছে যদি এই মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন বিলাক কনস্ট্যান্ট থাকিলা হয় তেতিয়ালে হয়তো কাৰ্ভডাল স্ট্ৰেইট লাইন হলতেন যদি মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশন বিলাক ফল নহয় ইনক্ৰিজ হৈ গলতেন তেতিয়ালে কাৰ্ভডাল কনভেক্স শেপটো নবনি কনকেভ শেপটো বনিলে হয় ঠিক আছে কিন্তু আমি দেখিছো যে ইনডিফাৰেন্স কাৰ্ভৰ ক্ষেত্ৰত এই মাৰ্জিনাল ৰেট অফ সাবস্টিটিউশনটো কন্টিনিউয়াসলি ফল হৈছে এটো কাৰণে আমাৰ ইনডিফাৰেন্স কাৰ্ভডাল কনভেক্স হ'ব ঠিক আছে উৎপত্তিৰ ফলে উত্তল হ'ব এই ফাৰ্ষ্ট characteristics আৰু সেকেন্ড characteristics বিলাকৰ ওপৰত আমি অলৰেডি লাষ্ট ক্লাছত পঢ়ি গৈছো কাৰণে ইয়াত বৰটা বেছি এক্সপ্লেনেশন মই দিয়া নাই এতিয়া আমি থাৰ্ড characteristics লৈ যাম third characteristics is higher level of indifference curve shows high level of satisfaction as compared to lower indifference curve উচ্চ স্তৰৰ নিৰপেক্ষ ৰেখাই নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখাৰ তুলনাত অধিক সন্তুষ্টিক প্ৰতিনিধিত্ব কৰে yes so this one is the third characteristics of indifference curve etu নিৰপেক্ষ ৰেখাৰ তৃতীয় বৈশিষ্ট্য এই characteristics we কৈছে যে high level of indifference curve represent high level of satisfaction উচ্চ স্তৰৰ নিৰপেক্ষ ৰেখাই নিম্ন স্তৰত থকা নিৰপেক্ষ ৰেখাতকৈ অধিক সন্তুষ্টিক প্ৰতিনিধিত্ব কৰে আমি ধৰা ইয়াত ইনডিফাৰেন্স কাৰ্ভ আঁকিছো x axis x গুণ y axis y গুণ থাকে আমি দুডাল ইনডিফাৰেন্স কাৰ্ভ ড্ৰ কৰিছো ওপৰডাল হল IC1 তলডাল হল IC এতিয়া IC ইনডিফাৰেন্স কাৰ্ভ ডাল তলত আছে IC1 ডাল ওপৰত আছে সেই কাৰণে IC ইনডিফাৰেন্স কাৰ্ভটোৱে IC1 ইনডিফাৰেন্স কাৰ্ভটোৱে IC ইনডিফাৰেন্স কাৰ্ভতকে হাই এমাউন্ট স্যাটিসফ্যাকশন ৰিপ্ৰেজেন্ট কৰিব IC1 নিৰপেক্ষ ৰেখা ডাল IC নিৰপেক্ষ ৰেখাৰ ওপৰত আছে গতিকে ওপৰত থকা IC1 নিৰপেক্ষ ৰেখা ডালৰ পৰা তলত থকা IC নিৰপেক্ষ ৰেখাতকৈ অধিক সন্তুষ্টি পোৱা যাব ঠিক আছে এতিয়া আমি চাব লাগিব যে কিয় আমি উচ্চ স্তৰৰ ডালৰ পৰা অধিক সন্তুষ্টি আৰু নিম্ন স্তৰৰ ডালৰ পৰা কম সন্তুষ্টি পাম ঠিক আছে ওকে তাৰ কাৰণে মই এটা ডায়াগ্ৰাম দিছো ঠিক আছে তো ইয়াত আছে IC ইনডিফাৰেন্স কাৰ্ভ
আৰু তাৰ ওপৰত আছে IC1 ইনডিফাৰেন্স কাৰ্ভ এতিয়া আমি IC1 ইনডিফাৰেন্স কাৰ্ভৰ পৰা স্যাটিসফ্যাকশনটো বেছি পাম তাৰ ৰিজনটো হ'ল হায়াৰ ইনডিফাৰেন্স কাৰ্ভত লোৱাৰ ইনডিফাৰেন্স কাৰ্ভতকে কমোডিটি লাৰ্জাৰ এমাউন্ট আমি পাম হাই ইনডিফাৰেন্স কাৰ্ভ ইনক্লুডস larger amount of commodities as compared to lower indifference curve নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখাতকৈ উচ্চ স্তৰৰ নিৰপেক্ষ ৰেখাত অধিক পৰিমাণৰ দ্ৰব্য পোৱা যায় তাকে আমি দেখাবলৈ যাওঁতে আমি মই কি কৰিছো ইয়া দুটা ইনডিফাৰেন্স কাৰ্ভ লৈছো আৰু প্ৰতিটা ইনডিফাৰেন্স কাৰ্ভতে এটা এটা পইণ্ট লৈছো x এক্সিছত x গুড আছে y এক্সিছত y গুড আছে এতিয়া চাওঁ আমি IC ইনডিফাৰেন্স কাৰ্ভডাল লৈছো IC ইনডিফাৰেন্স কাৰ্ভত আছে এটা পইণ্ট A পইণ্টত আমি কিমান x আছে চাওঁ A পইণ্টত আছে দুটা x আৰু কিমান y আছে চাওঁ দুটা y ঠিক আছে এতিয়া আমি IC1 লৈ যাওঁ IC1 ত আছে পইণ্ট B এই B পইণ্টত আছে 4টা x আৰু এফালে আছে 4টা y আমি কি লিখিলো যে IC ইনডিফাৰেন্স কাৰ্ভৰ এটা পইণ্ট লৈছো তাত যিমান কমোডিটি আছে উপৰত থকা ইনডিফাৰেন্স কাৰ্ভ IC1 ত থকা কোনোবা এটা পইণ্টে তাতকে বেছি এমাউন্ট কমোডিটি ইনক্লুড কৰিছে তো যেহেতু হায়াৰ ইনডিফাৰেন্স কাৰ্ভ ডালত লোৱাৰ ডালতকে আমি লাৰ্জাৰ এমাউন্ট কমোডিটি পাম সেই কাৰণে লোৱাৰ ডালত যিমান স্যাটিসফ্যাকশন থাকিব তাতকে হায়াৰ লেভেলত থকা ইনডিফাৰেন্স কাৰ্ভ ডালে আমাক বেছি স্যাটিসফ্যাকশন প্ৰভাইড কৰিব ঠিক আছে এইটো হৈ গ'ল সেকেন্ড ক্যাৰেক্টাৰিষ্টিক্স আৰু এতিয়া আমি যাম থাৰ্ড ক্যাৰেক্টাৰিষ্টিক্স Third characteristics whole, sorry, fourth characteristics. Fourth to whole, indifference curves never touch or intersect each other. নিরপেক্ষ রেখায় এডালে আনডালক স্পৰ্শ বা কটাকটি নকৰে এটো হল ইনডিফাৰেন্স কাৰ্ভৰ ফোৰ্থ ক্যাৰেক্টাৰিষ্টিক্স এই ফোৰ্থ ক্যাৰেক্টাৰিষ্টিক্সৰ মতে ইনডিফাৰেন্স কাৰ্ভ বিলাক আমি ড্ৰ কৰোতে কেতিয়াও ইনডিফাৰেন্স কাৰ্ভ বিলাকে এডালে আনডালক টাচ কৰাকৈ বা এডালে আনডালক ইন্টাৰসেক্ট কৰাকৈ কেতিয়াও আমি ড্ৰ কৰিব নোৱাৰিম এনে ধৰণে ড্ৰ কৰিব লাগিব যাতে ইনডিফাৰেন্স কাৰ্ভ বিলাকে এডালে আনডালক কোনো বিন্দুতে স্পৰ্শ বা কটাকটি নাই কৰা তো while drawing indifference curve we can't draw like this either intersecting each other at a particular point or touching each other at a particular point আমি নিৰপেক্ষ ৰেখাবিলাক অংকন কৰোঁতে এনে ধৰণে এডালে আনডালক কটাকটি কৰাকৈ বা এনে ধৰণে এডালে আনডালক স্পৰ্শ কৰাকৈ কেতিয়াও অংকন কৰিব নোৱাৰো আমি অংকন কৰিব লাগিব এনে ধৰণে non touching or non intersecting each other এনেকে আমি অংকন কৰিব লাগিব কোনো বিন্দুতে এডালে আনডালক স্পৰ্শ বা কটাকটি নকৰাকৈ অংকন কৰিব লাগিব এটা কথাটো হ'ল যে কিয় কটাকটি কৰি বা স্পৰ্শ কৰাকৈ অংকন কৰিলে হ'ব কি ইন্টাৰসেক্ট আৰু বা টাচ কৰি দিলে প্ৰবলেম নুকি প্ৰবলেমটো হ'ল ইয়াৰ আগত কোৱা ক্যাৰেক্টাৰিষ্টিক্স ইয়াৰ আগত যেটো ক্যাৰেক্টাৰিষ্টিক্স কৈছো তাত কৈছো যে higher indifference curve dale higher amount satisfaction represent koribo lower indifference curve lower amount satisfaction represent koribo but dui dale kintu same amount satisfaction represent koribo nware etia ki hobo jodi indifference curve edala endala intersect kori die ba touch kori die he intersect kora ba touch kora point bilakot dui dal indifference curve te same amount commodity ahi jabo jar karone dui dal indifference curve he point bilakot di dibo same satisfaction তো প্রিভিয়াস যেটো ক্যাৰেক্টাৰিষ্টিক্স আছে তাত কোৱা হৈছে যে সেম স্যাটিসফ্যাকশন প্ৰভাইড কৰিব নোৱাৰে
different satisfaction provide কৰিব either higher মান satisfaction provide কৰিব or lower মান satisfaction provide কৰিব এখানে intersect কৰিম আমি draw কৰিব নোৱাৰো for example এবালা আমি এটা ডায়াগ্ৰাম আঁকিছো x good y good etu IC1 etu IC intersecting point A এতিয়া আমি A পয়েন্টৰ রাইট হ্যান্ড সাইডৰ পৰা যদি আমি চাও IC1 টো ওপৰত আছে IC টো তলত আছে তো কি হ'ব লাগে IC1 ৰ পৰা IC কে আমি স্যাটিসফ্যাকশন হাই এমাউন্ট পাব লাগে ঠিক আছে কিন্তু কথাটো কি এই ইনডিফারেন্স কার্ভ বিলাকে যে A পয়েন্টত ইন্টারসেক্ট কৰি দিলে তেতিয়ালে কি হ'ব A পয়েন্টৰ পৰা আমি IC1 আৰু IC দুইডালে দিব সেম স্যাটিসফ্যাকশন কেনেকৈ আহি যাব চাও এতিয়া x is of x good আছে y axis of y good আছে তো a পয়েন্টৰ পৰা কিয় সেম এমাউন্ট স্যাটিসফ্যাকশন আহিব চাম তো ic আছে a পয়েন্টৰ কিমান এমাউন্ট গুডস আছে এফালে x এফালে y 4x x or 4 y টো আছে 4y similarly একে a পয়েন্ট টো আছে ic1 IC1 to same A point আছে তাতো কিমান গুডস ইনক্লুড হৈ গল 4x আৰু 4y তো IC1 ত A point আছে ইয়াত আছে 4x আৰু 4y সৰি IC A point আছে ইয়াত আছে 4x 4y IC1 তো A point আছে ইয়াতো আছে 4x আৰু 4y same amount commodity include হৈ গল নাই same amount commodity include হৈ গলে সেই পয়েন্ট টো তেতিয়ালে দুডাল ইনডিফারেন্স কাৰ্ভ পা আমি কি পাম same satisfaction পাম ঠিক আছে তো same satisfaction to indifference কাৰ্ভে প্রভাইড কৰিব নোৱাৰে হয় সেই কাৰণে আমি ইনডিফারেন্স কাৰ্ভ বিলাকক কেতিয়াও এনেধৰণে ইন্টারসেক্ট কৰাকে ড্ৰ কৰিব নোৱাৰিম বা টাচ কৰাকে ড্ৰ কৰিব নোৱাৰিম ইন্টারসেক্ট কৰিলে যেটো হয় টাচ কৰিলে এটা কথাই হ'ব তাহাতক আমি কেতিয়াও টাচ বা ইন্টারসেক্ট নকৰাকে ড্ৰ কৰিব লাগিব তো এইগিটা হৈ গল ইনডিফারেন্স কাৰ্ভৰ লগত ৰিলেটেড ক্যাৰেক্টাৰিস্টিক্স চাৰিটা ক্যাৰেক্টাৰিস্টিক্স আছে তো আমাৰ ইনডিফারেন্স কাৰ্ভৰ লগত ৰিলেটেড কনসেপ্ট খিনি ক্লিয়াৰ হ'ল তো আমি এতিয়ালৈকে কি কি পঢ়ি গলো এবাৰ মনত পেলাই লওঁ আমি পঢ়িছিলো ইনডিফারেন্স কাৰ্ভৰ ডেফিনিশন ইনডিফারেন্স কাৰ্ভৰ মিনিং নেক্সট ইনডিফারেন্স কাৰ্ভৰ লগত ৰিলেটেড মাৰ্জিন ৰেট অফ সাবস্টিটিউশন ডিমিনিশিং মাৰ্জিন ৰেট অফ সাবস্টিটিউশন স্লোপ অফ ইনডিফারেন্স কাৰ্ভ নেক্সট আজি আমি পঢ়িলো ইনডিফারেন্স কাৰ্ভৰ ক্যাৰেক্টাৰিস্টিক্স বিলাক হ'ব এতিয়া ইনডিফারেন্স কাৰ্ভৰ টপিকটো শেষ হৈ যোৱা পাছত আমি বেলেগ এটা টপিক পঢ়িব লাগিব সেই টপিকটো হৈছে about budget line ওপৰত পঢ়িব লাগিব ঠিক আছে তো আমি নেক্সট টপিকটোলৈ যাওঁ বাজেট লাইন অসমীয়াত কোৱা হয় বাজেট ৰেখা তো বাজেট লাইনৰ ডেফিনিশনটো মই লিখি দিছো ডেফিনিশন to লিখা লাগে অলপমান ভিডিওটো পজ হৈ গ'ল তো ইয়াত আমাৰ বাজেট লাইনৰ ডেফিনিশনটো লিখি দিয়া আছে তো ইয়াত লিখিছো given the money income and prices of commodities a budget line shows all those alternative combination of two goods that cost equal to consumers money income অসমীয়াত ক'বলৈ গ'লে উপভোক্তাৰ আয় আৰু তেওঁ উপভোগ কৰা দ্ৰব্যৰ দৰসমূহ অপৰিৱৰ্তিত থকাৰ অৱস্থাত এডাল বাজেট ৰেখাই দুটা দ্ৰব্যৰ এনেসমূহ বিকল্প সংযোজনক প্ৰতিনিধিত্ব কৰিব যিসমূহ সংযোজন ক্ৰয় কৰিবলৈ যাওঁতে উপভোক্তাজনৰ নিৰ্ধাৰিত মুদ্ৰাগত আয় সম্পূৰ্ণৰূপে ব্যয় হৈ পৰে ঠিক আছে তো মই তোমালোকে ভিডিওটো পজ কৰি ডেফিনিশনটো লিখি পেলাবা এতিয়া কিছুমান এক্সাম্পল দিলে কনসেপ্টটো ক্লিয়াৰ হ'ব এইসমূহ মই হয় দিছোঁ
ধৰা হোক যে উপভোক্তাজনৰ হাতত আয় মানি ইনকাম আয় মুদ্ৰাগত আয় আচলতে কোনো লিখা নাই আই বুলি লিখিছো যাক ক্যাপিটাল এম এ বুজায় 20 টকা আছে হা কনজিউমাৰ টু ইনকাম তো হৈছে ₹20 মানে তাক ₹20 স্পেন্ড কৰিবলৈ দিছে তো and he want to spend this ₹20 on two goods pen আমি x বিল ধৰিলো পেন পেন্সিল y বিল ধৰিলো তো কনজিউমাৰ টো সব ₹20 আছে আৰু সি সেই ₹20 এ দুটা কমোডিটি কিনিব বিচাৰিছে এটা পেন কিনিব বিচাৰিছে এইটো পেন্সিল কিনিব বিচাৰিছে the price of পেনৰ দাম আমি px বুলি ধৰিছো ₹4 price of pencil py বুলি ধৰিছো এইটো হ'ল ₹2 কি আছে তো কনজিউমাৰ টু হাতত ₹20 আছে সেই ₹20 এ কি দুটা কমোডিটি কিনিব বিচাৰিছে পেন আৰু পেন্সিল পেনৰ দাম ₹4 পেন্সিলৰ দাম ₹2 এতিয়া পেন আৰু পেন্সিলৰ যি কেটা কম্বিনেশন পাৰচেজ কৰোতে কনজিউমাৰ টু কুতে ₹20 স্পেন্ড হৈ যায় সেই কম্বিনেশন কিটা ইউজ কৰি আমি বাজেট লাইন ডাল ড্ৰ কৰিব পাৰি ঠিক আছে তো পেন আৰু পেন্সিলৰ যি কেটা সংযোজন কিনিবলৈ যাওঁতে প্ৰতিটোৰে ক্ষেত্ৰত হ'ব লাগিব দেই উপভোক্তাজনৰ মুঠ 20 টকা খৰচ হৈ যায় তেতিয়ালে সেই সংযোজন কিটা ব্যৱহাৰ কৰি আমি বাজেট ৰেখা অংকন কৰিব পাৰিম তেতিয়ালে এটা কম্বিনেশন বাজেট লাইনত পৰিবলৈ হলে সি এটা কন্ডিশন ফুলফিল কৰিব লাগিব কন্ডিশনটো হৈছে যে সেই কম্বিনেশনটো কনজিউমাৰ সেই কম্বিনেশনটো কনজিউম কৰোতে কনজিউমাৰটো যেটো মানি ইনকাম আছে যেটো মুদ্ৰাগত আয় আছে হেতু তাৰ সম্পূৰ্ণৰূপে খৰচ হৈ যাব লাগিব গুটে এমাউন্টটো স্পেন্ড আউট হৈ যাব লাগিব যেটো মুদ্ৰাগত আয় আছে ই সম্পূৰ্ণৰূপে ব্যয় হৈ পৰিব ঠিক আছে মানি ইনকামক এম ওয়ার্ডে ইন্ডিকেট কৰে আৰু এক্সপেন্ডিচাৰ ক্যালকুলেট কৰা ফৰ্মুলা এটা আছে ফৰ্মুলাটো হৈছে px * x + py * y ইয়াত px মানে লিখি থোৱা আছে যি দুটা কমোডিটি আছে তাৰে ফাৰ্স্ট কমোডিটি প্ৰাইসটো px ইয়া পেন হয় পেনৰ প্ৰাইসটো px py মানে হৈছে আমাৰ এক্সাম্পলৰ যিটো সেকেন্ড কমোডিটি লম এটো ইয়া পেন্সিল হয় পেন্সিলৰ প্ৰাইসটো হ'ল py ঠিক আছে x মানে হৈছে ইউনিটস of x good x দ্ৰব্যৰ গুডসমূহ কেটা আমি x দ্ৰব্য কিনিম কিমান আমি x কিনিম ইয়া এক্সাম্পলটো হ'ব কেটা পেন কিনিম y মানে হ'ল ইউনিটস অফ y ঠিক আছে তো এইখিনি এই ফৰ্মুলাটো ইউজ কৰিলে আমি পাম এক্সপেন্ডিচাৰটো আৰু মানি ইনকাম অফ m ওয়াৰ্ডে ইন্ডিকেট কৰে আৰু এইটো হৈছে বাজেট ইকুৱেচন এই যেটো ইকুৱেচন পালো px * x + py * y = m তাৰমানে কনজিউমাৰ টু মানি ইনকাম টু এক্সপেন্ডিচাৰৰ সমান হ'ব লাগে ইয়াক কোৱা হয় বাজেট ইকুৱেচন দেই বাজেট ইকুৱেচন অসমীয়াত কোৱা হয় বাজেট সমীকৰণ ঠিক আছে তো আমাৰ এই এক্সাম্পলটো কাৰণে বাজেট ইকুৱেচনটো অকমান মডিফাই কৰি যিমান বিলাক ভ্যালু আছে ভ্যালু বিলাক পুট কৰি আমি বাজেট ইকুৱেচনটো অলপ বনাই লম তো বাজেট ইকুৱেচনটো আমাৰ এক্সাম্পলটো মতে বনাবলৈ হলে px আছে px হ'ল 4x + py আছে py হ'ল twice y = m আছে m টো হ'ল ₹20 এটো হ'ব আমাৰ ইকুৱেচনটো কাৰণে দৰকাৰ হোৱা বাজেট ইকুৱেচন আমাৰ এক্সাম্পলটো ইউজ কৰিব লগিয়া বাজেট ইকুৱেচন এতিয়া আমি কি কৰিব লাগিব ইয়াত এনেকুৱা x আৰু y কমোডিটি ভ্যালু পুট কৰিব লাগিব যিবিলাক x আৰু y কমোডিটি ভ্যালু পুট কৰি দিয়া লগে লগে আমাৰ এক্সপেন্ডিচাৰটো কিমান ৰুপিজ ওলাই ₹20 ওলাই কাৰণ মই কৈ গৈছো যে বাজেট লাইন ড্ৰ কৰিব কাৰণে আমাক x আৰু y কমোডিটি বা দুটা কমোডিটি এনেকুৱা কিছুমান ভ্যালু লাগিব যিবিলাক ইউনিট ইউজ কৰিলে গুটে ইনকাম খিনি স্পেন্ড হয় তো আমাৰ ইয়াত কিমান ৰুপিজ আছে ₹20 তেতিয়ালে আমি x আৰু y কমোডিটি এনেকুৱা ইউনিট উলিয়াব লাগিব যিবিলাক ইউনিট
ইউজ কৰিলে আমাৰ এই এক্সপেণ্ডিচাৰটো কিমান ৰুপিজ হয় 20 ৰুপিজ হয় ঠিক আছে ওকে তো আমি তেনেকুৱা কিছুমান ফিগাৰ বা ভ্যালু উলিয়াও হা তো এইখিনি মোহাৰি লৈছো টেবুলখন বা সেই ফিগাৰবিলাক উলিওৱাৰ মই এটা টেকনিক উলিয়াইছো সেই টেকনিকৰ মতে আমি যদি ফিগাৰবিলাক উলিয়াও তেতিয়াহ'লে বাজেট ৰিলেটেড চামবিলাক আমাৰ ইজিলি সলভ কৰিব পাৰিম অলপমান মই টেবুলখন বনোৱালৈকে ভিডিঅ'টো পজ হৈ লওঁ টেবুলখন বনোৱা হ'ল ইয়াত আমি কম্বিনেশ্যনবিলাক লিখিম এ বি চি ডি কিবা কম্বিনেশ্যন আহিব ইয়াত এক্স কমোডিটি ইউনিট বঢ়াম ইয়াত ৱাই কমোডিটি ইউনিট বঢ়াম আৰু এইটো হ'ল বাজেট ইকুৱেশ্যন ঠিক আছে তো মই ৰাখিবা ফাৰ্ষ্ট আমি কম্বিনেশ্যন যিটো ৰাখিম ইয়াত এক্সৰ ভেলুটো 0 হ'ব দ্যাট মিন্স এক্সৰ ভেলুটো 0 হোৱা মানে কি আমি যিমানটো ইনকাম আছে অকল ৱাই কমোডিটি ইউজ কৰিছো তো আমি যদি অকল ৱাই কমোডিটি গোটেই ইনকামটো ইউজ কৰো তেতিয়াহ'লে আমাৰ এইটো এক্সাম্পলত ম্যাক্সিমাম কিমান এমাউন্ট কমোডিটি ৱাই আমি পাৰচেজ কৰিব পাৰিম এইটো এই ইকুৱেশ্যনটোৰ পৰা উলিয়াব পাৰিম কেনে উলিয়াব পাৰিম চাবা 4x plus twice y equal to 20 হয় 4x ৰ ভেলুটো আমি লৈছো কিমান 0 বুলি তো twice y equal to 20 হ'ল তো আমি y কমোডিটি ভেলুটো উলিয়াব লাগে y ৰাখি দিলো তেতিয়াহ'লে এইটো 0 হ'ল এইটো 2 ইফালে গুচি যাব 20 divided by 2 তেতিয়াহ'লে y ভেলুটো আমাৰ কিমান হ'ব 10 হ'ব y value 10 হ'ব তো এটা কম্বিনেশ্যন পালো যেটো কম্বিনেশ্যনৰ গুটে 20 रुपीस স্পেন্ড হৈ যায় সেইটো হৈছে 0 of x with 10 of y এই কম্বিনেশ্যনটো ইয়াত আমি পুট কৰি চাব লাগিব 4 into x of value 0 plus 2 into y value to 10 হ'ল 10 ইকুৱেল টু আমি ক্যালকুলেট কৰি চাব পাৰো ইনকাম টু 20 আছে ন এক্সপেন্ডিচাৰটো আমাৰ কি ল'ব 20 ল'ব দুটা সাইডে এক্সপেন্ডিচাৰ ইনকামটো সেম হৈ যাব আগল তো ফাৰ্স্ট কম্বিনেশ্যনটো পালো এতিয়া যাও আমি লাষ্ট কম্বিনেশ্যনলে Last combination to ami uliai loatu bhal hobo first and last kita last combination of y commodity amount to 0 hoy jay last ditu combination hoise tat y to 0 hoy tamne tat ami ki koru gute income to ami okol x commodity consumption spend koru so যদি গুটে ইনকাম তো x কমোডিটি কনজাম্পশন স্পেন্ড হয় তেতিয়া হলে আমাৰ কিমান এমাউন্ট ম্যাক্সিমাম x পারচেজ কৰিব পাৰি সেম ইকুৱেশ্যনটোৰ পৰা বাজেট ইকুৱেশ্যনটোৰ পৰা আমাৰ ওলাই যাব টু হ'ল 4x plus twice y equal to 20 4x x ৰ ভ্যালু নাজানো y ভ্যালু জানো আমি 0 এটো হ'ল 20 তো x ৰ ভ্যালুটো হ'ব 20 by 4 তো x ৰ ভ্যালুটো আমাৰ ওলালে কিমান 5 ইউনিটস তো লাষ্টৰ কম্বিনেশ্যনত x ৰ ভ্যালুটো আমাৰ 5 ওলালে ঠিক আছে তো আমি ফার্স্ট এন্ড লাস্ট কম্বিনেশন তো লিয়াই নেক্সট কম্বিনেশন বিলাকত আমি কি কৰিম সোৱা x ৰ ভ্যালুটো ইনক্ৰিজ কৰিম যেতিয়ালৈকে ই 5 ম্যাক্সিমাম নহয়গে আৰু y ভ্যালুটো ডিক্ৰিজ কৰি যাম আৰু লাষ্টত ডিক্ৰিজ হৈ কি হ'বগে 0 হ'ব এতিয়া x ৰ তুমি ভ্যালু এটা ল'ব পাৰা তোমাৰ ইচ্ছা মতে ল'ব পাৰা কিন্তু এটা চাবা এনেকে ল'ব লাগিব যেতে ইয়াত 5 ত ৰয়গে দেই কাৰণ আমি যদি 2 4 2 কে লওঁ 2 4 6 হ'বগে 5 নাপাম ন তো আমি 1 কে লওঁ তো আমি ধৰিছো x যদি 1 ইউনিট পারচেজ কৰো তেতিয়া হলে আমি y কিমান ইউনিট পারচেজ কৰিব লাগিব যেটো কইলে আমাৰ 20 रुपीस স্পেন্ড হ'ব আকৌ ইকুৱেশ্যনটো পা উলিয়াব লাগিব উলিয়াই লওঁ 4 x ৰ ভ্যালুটো হ'ল 1 twice y equal to 20 ঠিক আছে y ভ্যালুটো নাজানো তেতিয়া হলে আমাৰ কিমান হ'ব 4 টো ইফালে গুচি গ'ল 16 হৈ গ'ল তো y ভ্যালুটো হ'ব 8 ঠিক আছে y ভ্যালুটো আমাৰ 8 ওলাই গ'ল তো আমি এইবিলাক ফিল আপ কৰি দিব লাগে মই পাহৰি গৈছো 4 into 1 plus 2 into 8 equal to 20 হ'ব ইয়াটো 4 into 5 plus 2 into 0 equal to 20 হা এতিয়া নেক্সট কম্বিনেশ্যন বিলাকত আৰু আমি এনে ধৰণে সাম কৰি কৰি উলিয়াই থাকিব নালাগে নেক্সট কম্বিনেশ্যন বিলাকত চাব লাগে যে ইয়াত x টো যে ইনক্ৰিজ হৈছে কিমান ইউনিট ইনক্ৰিজ হৈছে 1 ইউনিট কৰি যাব লাগে 2 3 4 5 ৰৈ গলো y to কিমান ডিক্ৰিজ হৈছে 2 ইউনিটছ 2 ইউনিটছ কে ডিক্ৰিজ কৰি যাম যেতিয়ালৈকে 0 নহয় 6 4 2 0 কম্বিনেশ্যন বিলাক প্লট কৰি দিও c d e f ওকে ঠিক আছে তো আমি কি কৰিম এতিয়া এই গুটে শিডিউলটো ফিল আপ কৰি দিও 4 4 4 Okay,
তো আমি পাই গলো দুটা কমোডিটি x and y কিছুমান কম্বিনেশন a to f some different alternative combinations that cost exactly equal to consumers income যেটা পারচেজ কৰিবলৈ যাওঁতে কনজিউমাৰ গোটেই ইনকামটো স্পেন্ড হৈ যায় এতিয়া আমি কি কৰিব লাগে এই কম্বিনেশন বিলাক পালো নাই এই কম্বিনেশন বিলাক জাস্ট ডায়াগ্ৰামত আমি প্লট কৰিব লাগে প্লট কৰিলে এডাল কাৰ্ভ ওলাব যেডাল কাৰ্ভ ওলাব সেইডালে বাজেট লাইন হ'ব এতিয়া আমি ডায়াগ্ৰামটো ড্ৰ কৰিম ডায়াগ্ৰামটো ড্ৰ কৰালৈকে ভিডিঅ'টো পজ হওক ডায়াগ্ৰামটো ড্ৰ হৈছে পিনত কিছুমান বস্তু মোহাইলো টেবুলৰ ডায়াগ্ৰাম ড্ৰ কৰিবৰ কাৰণে তো ইয়াত কি হয় x গুডটো x এক্সিছত মেজাৰ কৰিম y গুডটো y এক্সিছত মেজাৰ কৰিম x গুডৰ মিনিমাম ভ্যালু হল 0 ম্যাক্সিমাম ভ্যালু হল 5 আৰু মাজত গ্যাপ 1 1 কে আছে গতিকে 1 সেন্টিমিটাৰ 1 কে দি আমি 5 লৈকে আমি মেজাৰমেন্ট লৈছো y গুডৰ মিনিমাম হয় 0 ম্যাক্সিমাম হয় 10 মাজত গ্যাপ 2 কে আছে গতিকে 1 সেন্টিমিটাৰ 2 কে আমি 10 ইউনিটছ লৈকে মেজাৰমেন্ট লৈ ললো ইয়াৰ পাছত জাস্ট আমি প্লট কৰিব লাগে ফাৰ্স্ট প্লট কৰিম 1 of x with 0 of y sorry 0 of x with 10 of y 0 of x into 10 of y etu hobo first combination a then 1 of x with 8 of y 1 of x ইয়াত আছে 8 of y ইয়াত থাকিব তো আমি ডট ডট দি এটা লাইন এক্সটেন্ড কৰি লও 8 ৰ পৰা এক্সটেন্ড কৰি লও এটা পইণ্ট পাম b then 2 of x with 6 of y 2 of x ৰ পৰা আমি ডট ডট দি এটা লাইন এক্সটেন্ড কৰো 6 ৰ পৰা এটা লাইন এক্সটেন্ড কৰো এটো হল c then 3 of x with 4 of y 3 of x ৰ পৰা আমি ডট ডট দি এটা লাইন এক্সটেন্ড কৰো 4 of y পৰা এটো হল d next 4 of x with 2 of y তো আমি 4 of x ৰ পৰা এটা লাইন এক্সটেন্ড কৰি লৈ যাও 2 of y পৰা লৈ এনো এটা পইণ্ট পালো e আৰু লাষ্টটো হৈছে 5 of x with 0 of y 5 of x এটো আৰু y 0 y যদি পজিটিভ হলতে ওপৰলৈ গল তো নেগেটিভ হলে তললৈ আহিলে y 0 এই কিনতে থাকিব এটো হৈছে পইণ্ট a সব পইণ্ট এডাল কাৰ্ভে এক কৰি দিম এডাল হৈ গল আমাৰ বাজেট লাইন ঠিক আছে এই বাজেট লাইনডাল বলে আমাৰ জায়গা আছে কাৰণে বিৰাট দীঘলকে মাৰি দিটো নহব এইটোৱে থাকিব দে ই এটা এৰিয়া শো কৰি আছে সেই এৰিয়াটো আমাক দেখাব লাগিব এডাল লাইন বিলা আৰু দীঘলকে এক্সটেন্ড কৰিলে এটো নহব এতিয়া চোৱা বাজেট লাইনডালে y এক্সিছত টাচ কৰা যেটো পইণ্ট আছে পইণ্টটো নাম দিয়া m/py আৰু x এক্সিছত যেটো পইণ্টত টাচ কৰে তাৰ নামটো দিয়ে m/px ৰিজনটো হল আমি m/py এই কোনটো পইণ্টক m/py দিছো y ম্যাক্সিমাম ভ্যালু যেটো 10 আছে 10 টোক m/py দিছো তাৰ মানে m/py ফৰ্মুলা ইউজ কৰিলে y কমোডিটি ম্যাক্সিমাম এমাউন্টটো যেটো আমি এফৰ্ড কৰিব পাৰিম তাৰ ভ্যালু ওলাব ঠিক আছে হল চাই লোৱা লাগিলে m আছে 20 rupees py আছে 2 তেতিয়া হলে m/py 10 পালো এই 10 ভ্যালুটো পালো নে ঠিক আছে তেতিয়ালে m/py ফৰ্মুলা ইউজ কৰিলে আমি পাম ম্যাক্সিমাম ভ্যালু অফ y that can be afforded যেটো আমি ক্ৰয় কৰিব পাৰিম তেনে ধৰণে m/px কোড দিয়া আছে 5 মানে হৈছে x ৰ ম্যাক্সিমাম ভ্যালুটো হয়নে তাৰমানে m/px যদি ফৰ্মুলাটো ইউজ কৰো তেতিয়া হলে কনজিউমাৰটোৱে নিজৰ ইনকামৰে এফৰ্ড কৰিব পৰা ম্যাক্সিমাম x কমোডিটি ভ্যালুটো পাম ঠিক আছে কৰি চাব পাওঁ m ভ্যালুটো 20 হয় px টো 4 হয় তেতিয়া আনসাৰ ওলালে a 5 টো হয়নে তে দৰকাৰ হ'ব দে m/py এইবিলাক কেনেকৈ দৰকাৰ হ'ব এখানে মই কৈ গৈছো তো m/px ফৰ্মুলাটো ইউজ কৰিলে আমি পাম ম্যাক্সিমাম ভ্যালু of x that the consumer can afford with his given income ঠিক আছে তো উপভোক্তাই নিজৰ নিৰ্দিষ্ট আয়েৰে ক্ৰয় কৰিব পৰা x দ্ৰব্যৰ সৰ্বাধিক গুৰুত্ব উলিওৱা সূত্ৰটো হ'ল m/px আৰু y দ্ৰব্যৰ সৰ্বাধিক গুৰুত্ব উলিওৱা সূত্ৰটো হ'ল m/py তো আলটিমেটলি আমি বাজেট লাইনডাল পাই গলো বাজেট লাইনৰ নামটো হ'ব ইয়াৰ পৰা স্টাৰ্ট কৰিব লাগিব m/py, m/px ঠিক আছে তো আজি আমি এইটো ক্লাছত বাজেট লাইনৰ ওপৰত পঢ়িলো ইয়াৰ পাছত বাজেট লাইন ৰিলেটেড আমাৰ কিছুমান সামস আছে বা বাজেট লাইনৰ ক্যাৰেক্টাৰিস্টিক্স আছে আমি নেক্সট ক্লাছত পঢ়িম আজিলে ৰাখিছো